কেন্দ্ৰ চৰকাৰৰ ডিজিটেল ইণ্ডিয়াই কৃষকলৈ ভাল খবৰ দিলে। ভাল খবৰটো হ'ল এতিয়াৰে পৰা কৃষকসকলে PM কিষাণৰ কিস্তিৰ তাৰিখ নিজেই ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে কিষাণ ই-মিত্ৰত চাব পাৰিব। কিষাণ ই-মিত্ৰত কৃষকৰ যিকোনো প্ৰশ্নৰ উত্তৰ 1 মিনিটত পাব। অৰ্থাৎ আপুনি এই কিষাণ ই-মিত্ৰত যি প্ৰশ্ন লিখি পঠিয়াব 1 মিনিটত আপোনাৰ উত্তৰটো আহি যাব। গতিকে কৃষকসকলৰ বাবে এইটো এটা অত্যন্ত ভাল খবৰ। ডিজিটেল ইণ্ডিয়াই কি ভাল খবৰৰ আপডেট আনিছে আহক আমি পঢ়ি জানি লওঁ। আপোনাৰ মোবাইল স্ক্ৰীনত দেখা আপডেটটো পঢ়ো। আপডেটটো হ'ল अब खेती के सवाल का जवाब मिलेगा तुरंत अपनी भाषा में। मिलिए किसान ई-मित्र से आपका डिजिटल साथी। अब खेती से जुड़े सवालों का मिलेगा आसान और तुरंत जवाब अपनी भाषा में। खेती योजना लाभ की जानकारी 11 भाषाओं में उपलब्ध। 24/7 सेवा सरल सुरक्षित और भरोसेमंद किसान हित में तकनीक का उपयोग। अब पूछिए किसान ई-मित्र से। কৃষক বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে হিন্দী বুজি পায়, অৰ্থাৎ বুজি পাইছে। তথাপি মই কিছু অলপ বুজাইছোঁ। মানে যিসকল কৃষক আছে তেওঁলোকে এতিয়া যিকোনো প্ৰশ্নৰ উত্তৰ অতি সহজে পাব নিজৰ ভাষাত। কৃষক বন্ধু বান্ধৱীসকল এতিয়া খেতিৰ যিকোনো প্ৰশ্নৰ উত্তৰ পাব লগে লগে এতিয়া খেতিৰ লগত জড়িত প্ৰশ্নৰ উত্তৰ অতি সহজে লগে লগে নিজৰ ভাষাত পাব। খেতি যোজনা অৰ্থাৎ খেতি হওক বা যোজনা হওক বা সুবিধাৰ তথ্য 11টা ভাষাত উপলব্ধ হ'ব। সুৰক্ষিত আৰু বিশ্বাসযোগ্য কৃষকৰ লাভৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰিব। সেইকাৰণে কৈছে अब पूछिए किसान ई-मित्र से, অৰ্থাৎ আপোনালোকে কিষাণ ই-মিত্ৰত যিকোনো প্ৰশ্নৰ উত্তৰ সুধিব পাৰিব। PM কিষাণ যোজনাৰ আপুনি কিস্তিৰ ধন 20 নম্বৰ কিস্তিৰ ধন কেতিয়া দিব বা খেতিৰ যিকোনো প্ৰশ্নৰ উত্তৰ আপুনি এই 11টা ভাষাত আপুনি প্ৰশ্ন যদি আপুনি লিখি পঠিয়াই দিয়ে 1 মিনিটৰ লগে লগে আপোনাৰ সেই ই-মিত্ৰত আপুনি উত্তৰটো দেখিবলৈ পাব। এতিয়া কোনো কাকো প্ৰয়োজন নহ'ব। আপুনি ই-মিত্ৰত যি আপুনি গুগলত গৈ ই-মিত্ৰত চাৰ্চ কৰি তাতে আপুনি প্ৰশ্নত লিখিলে যিকোনো আপুনি মনৰ পচন্দ যি উত্তৰ বিচাৰে সেই প্ৰশ্নটো আপুনি লিখিলে 1 মিনিটত আপুনি উত্তৰ পাব। কৃষক বন্ধু বান্ধৱীসকল এতিয়া আপুনি যদি গুগলত গৈ কিষাণ ই-মিত্ৰ আপুনি চাৰ্চ কৰে তেনেহ'লে এনেধৰণৰ আপুনি এটা পেজ পাব কিষাণ ই-মিত্ৰ বুলি। ইয়াতে আপুনি প্ৰশ্ন লিখিব পাৰিব। PM কিষাণৰ যিকোনো প্ৰশ্নৰ উত্তৰ আপুনি পাব আপুনি যি বিচাৰে। ইয়াত মই লিখিছোঁ when will come PM কিষাণ 20 ইনষ্টলমেণ্ট অফিচিয়েল ডেট। 20 ইনষ্টলমেণ্ট অফিচিয়েল ডেট কেতিয়া আহিব ইয়াত উত্তৰটো লগে লগে দিছে। এইটো PM किसान योजना की 20वीं किस्त जुलाई 2025 में जारी होने की संभावना है। অৰ্থাৎ PM কিষাণৰ 20 নম্বৰ কিস্তি জুলাই মাহতে অহাৰ সম্ভাৱনা আছে। এইটো কোনে কৈছে? কৃষি মন্ত্ৰালয়ৰ কিষাণ মিত্ৰই। এতিয়া এইটো সম্ভৱ হৈছে কৃষক বন্ধু বান্ধৱীসকল। আপোনালোকে কোনো কাৰো কথা শুনিব নালাগে। আপোনালোকে ডাইৰেক্ট ই-মিত্ৰত গৈ আপুনি PM কিষাণৰ কিস্তিৰ কথা বা তাৰিখ আপুনি জানিব পাৰিব। খেতিৰ যিকোনো প্ৰশ্নৰ উত্তৰ আপুনি এই কিষাণ ই-মিত্ৰত লিখি দিলে আপুনি লগে লগে সেই প্ৰশ্নৰ উত্তৰ আপুনি ইয়াত পাব, অৰ্থাৎ উপলব্ধ হ'ব। গতিকে আপোনালোকৰ বাবে বা খেতি কৰা কৃষকসকলৰ বাবে বা PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে বহুত ভাল খবৰ কৃষি মন্ত্ৰালয়ে জাৰি কৰিছে, অৰ্থাৎ ডিজিটেল ইণ্ডিয়াই এইটো জাৰি কৰিছে। এই কিষাণ ই-মিত্ৰত পুৰা উপলব্ধ। ইয়াত লিখি আছে উত্তৰটো আপোনালোকে লিখিব পাৰে। যদি আপুনি প্ৰশ্ন যি লিখে আপুনি সেই উত্তৰটো ইয়াতে পাই যাব। গতিকে আপোনাৰ একো চিন্তাৰ কাৰণ নাই, আপুনি নিজেই লিখিব পাৰে। ইয়াত কৈছে কৃষক বন্ধু বান্ধৱীসকল যদি ইয়াত আপুনি 3টা প্ৰশ্নৰ উত্তৰ আপুনি পাব। কি পাব ইয়াত কৈছে, ইয়াত চাওক এই স্ক্ৰীনত দেখা পাব। কৃপয়া PM কিষাণ ইয়াত লিখিছে দেখেন, कृपया
PM কিষাণ ইয়াত লিখা আছে PM কিষাণৰ তাৰপিছত আপুনি কিষাণ ক্ৰেডিট কাৰ্ডৰ আৰু যিকোনো আপোনাৰ খেতিৰ বিষয়ে প্ৰশ্ন আপুনি ইয়াত লিখিব পাৰে। মই ইয়াতে 20 নম্বৰ কিস্তি কেতিয়া দিব সেই তাৰিখটোহে লিখিছিলোঁ। গতিকে 20 নম্বৰ কিস্তিৰ তাৰিখ তেখেতসকলে কৈছে যে ই মিত্ৰত জনাইছে যে জুলাই মাহৰ ভিতৰত 2025 চনৰ জুলাই মাহৰ ভিতৰত মানে জাৰি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। ইয়াত আপুনি বিশ্বাস যদি নকৰে আপুনি নিজে গৈ গুগলত সাৰ্চ কৰি চাব পাৰে। কৃষক বন্ধু বান্ধৱীসকল আপোনালোকে নিজে গুগলত গৈ কিষাণ ই মিত্ৰ বুলি সাৰ্চ কৰিব অৰ্থাৎ লিখিব। তাৰপিছত যেতিয়া এই পেজটো খোল খাব তাত আপুনি প্ৰশ্ন য'ত লিখিবলৈ লাগে তাত সেইটোত লিখি দিব যে PM কিষাণ আপোনাৰ 20 নম্বৰ কিস্তি কেতিয়া আহিব। তেতিয়া লগে লগে সেই প্ৰশ্নৰ উত্তৰ আপোনালোকে এই কিষাণ ই মিত্ৰত পাব। গতিকে আপোনালোকে অতি সহজে ইয়াতে জানিব পাৰিব। বেলেগ আপোনাৰ কোনো ৱেবছাইট চোৱাৰ প্ৰয়োজন নাই। আপুনি নিজৰ মোবাইলতে গুগলত গৈ আপুনি এই PM কিষাণৰ 20 নম্বৰ কিস্তি বা খেতিৰ যিকোনো কিস্তিৰ কথা বা কিষাণ ক্ৰেডিট কাৰ্ডৰ কথাও আপুনি এই ৱেবছাইটৰ জৰিয়তে জানিব পাৰিব। আজিৰ নতুন আপডেট ইমানেই। ধন্যবাদ।